আপোনালোকক ৰাতিপুৱাই আজি এখন মাৰ্কেট দেখাম, যিখন মাৰ্কেট বহুত ডাঙৰ মাৰ্কেট আৰু আপোনাৰ ৰাতিপুৱা 4টা বজাতে আৰম্ভ হয়। বলকচোন চাওঁ। এয়া মই এতিয়া ওলাইছোঁ, ৰাতিপুৱা 4:15 মান হৈছে, 4:15তে ওলাই আহিছোঁ। 4টামান বজাত উঠিয়ে আহিলোঁ। আহি কিনে একদম আন্ধাৰ, ঘৰৰ পৰা উঠিছোঁ আন্ধাৰ হৈ আছে। তাৰপিছত আকৌ মই বোলো নহয়, যাব লাগিব, নহ'লে মাৰ্কেট শেষ হৈ যাব। কিন্তু যিখন মাৰ্কেটত গৈ আছোঁ সেইখন মাৰ্কেট 4টাৰ পৰা মানে 3:30টাৰ পৰা আৰম্ভ হয়, কিন্তু আপোনাৰ ধৰি লওক 7টামান বজাত শেষ হৈ যায়। সেইকাৰণে আমি ৰাতিপুৱাই যাব লাগে। আৰু এইখন মাৰ্কেটৰ বিষয়ে এইকাৰণে জানো যে ময়ো আগতে মানে কি আপোনাৰ এতিয়াও, আগতে বুলি নহয় এতিয়াও মই ইভেণ্টৰে কাম কৰোঁ, কেটাৰিং ইভেণ্ট কাম কৰোঁ। সেইকাৰণে মই এইখন মাৰ্কেটৰ পৰাই মই বস্তু উঠাওঁ। সেইকাৰণে ৰাতিপুৱাই আহিব লাগে। যেতিয়া এইখন মাৰ্কেটত আহোঁ মানে ৰাতিপুৱাই উঠি কিনি আহিব লাগে। আপোনালোকৰ যদি কেতিয়াবা কিবা থাকে বা বিয়া থাকে বা যিকোনো প্ৰগ্ৰেম থাকিলে আপোনালোকে ইয়াত আহিব পাৰে। এইখন ফেঞ্চি বজাৰৰ ডাঙৰ মাৰ্কেটখন, মানে এইখন আপোনালোকে 12 মাহেই পাব। আৰু মাৰ্কেটখন চালানী হওক, লোকেল হওক, চব ফুলবিলাক ইয়াতে পায়। যিকোনো ফুল বিচাৰে সেই ফুলেই পাব আপুনি ইয়াত। চব কলকাতাৰ পৰা আহে, বাহিৰৰ পৰা আহে, বেংগলোৰৰ পৰা আহে। তাৰপিছত এতিয়া যিখন মাৰ্কেটত যাম মানে আপোনাৰ সেই মাৰ্কেটখনত আগতে আপোনাৰ চব আমাৰ চাওক, এইখনেই মাৰ্কেট। এই পালোঁ, মাৰ্কেটখন পালোঁ ইয়াতে। আৰু এই মাৰ্কেটখনত যিবোৰ বস্তু পায় চব ফ্ৰেছ বস্তু পায়। যোৱাকালি উঠাইছে, ৰাতি লৈ আহিছে আৰু ইয়াত এতিয়া বিক্ৰী কৰিছে। যিখিনি পায় চব ফ্ৰেছ পায়। যিখিনি চালানী হয় কলকাতা, সেইবিলাক চব আপোনাৰ ক'ল্ড ৰুমত ৰাখি কিনি আনা, আপোনাৰ 15-20 দিনলৈকে থাকি যায়। সেইবিলাক ফুল ৰাখিব জানে। এইবিলাক চব চালানী ফুল হয়। এইবিলাক চব কলকাতাৰ পৰা অহা ফুল। এইবিলাকৰ দাম মই এবাৰ সুধিছিলোঁ আপোনাৰ, এতিয়া আজি এবাৰ সুধিছিলোঁ 1000 টকা কুৰি কয়। কুৰি মানে 1 কুৰিত 20ডাল থাকে মালা। আগতেতো মানুহে কুৰি বুলিয়ে কৈছিলে, এতিয়া চাওক এইবিলাক কি ধুনীয়া ধুনীয়া মালা। এই ৰঙা ৰঙা ফুলবোৰ যে দেখিছে আপোনালোকে, আৰু এইবিলাক পদুম ফুল, ইমান দামে দামে পদুম ফুল ওলাইছে। এইবিলাক চব পেকেটতে ৰাখিছে, খোলাই নাই। এইবিলাক চব মানে ক'ল্ড ৰুমৰ পৰা আনিছে, গাড়ী দি ৰাখিছে। কিমান চেল হয় যাব, নহ'লে আকৌ ক'ল্ড ৰুমত ৰাখি দিব। আকৌ যে আগতে আপোনালোকক ফেঞ্চি বজাৰ ফ্লাৱাৰ্ছ মাৰ্কেটখন দেখাইছিলোঁ, সেইখনো আপোনাৰ ফুল বহুত চেল হয় সেইখনত। আৰু আপোনাৰ শুক্লেশ্বৰৰ সন্মুখত 2খন আছে ডাঙৰ ডাঙৰ। এইবিলাক আপোনাৰ 3টামানৰ বজাৰ পৰাই চলে চববিলাক, কিয় ৰাতিপুৱাহে কাম হয়। যিবিলাকে ফুল লৈ আহে, এইবিলাকে ইয়াতে কি কৰে, যিবিলাক মানুহৰ ঘৰ আছে সেইবিলাক ঘৰে ঘৰেও ফুল দিয়ে। যেনেকৈ আপোনাৰ 20 টকা কৰি কণ্টিনিউ ফুল দি গ'ল, মানুহ নুঠাৰ আগতে আপোনাৰ গেটত ৰাখি কিনি থৈ আহে। এইবিলাক মান্থলি ছিষ্টেম। যেনেকৈ আপোনাৰ নিউজ পেপাৰ হয়, গাখীৰ হয়, এইবিলাকো ফুলৰো আপোনাৰ মান্থলি ছিষ্টেমত ৰাখে কিছুমানে। যিবিলাকে কণ্টিনিউ পূজা কৰে সেইবিলাকে মান্থলি ছিষ্টেমত ৰাখে। এইবিলাক মানুহে আপোনাৰ হাজো শুৱালকুছি ছাইডৰ পৰা আহে ফুলবিলাক লয়। আৰু হাজো শুৱালকুছি ছাইডেহে আপোনাৰ এইবিলাক ফুলৰ খেতি আছে। সেইপিনৰ পৰা মানুহবিলাকে আহে, আহি কিনি ইয়াতে যি বিক্ৰী হ'ল আৰু যিখিনি হিচাপ কৰি অনা গৈছিলে, এই টপলাবিলাক দেখিছে যে, এইবিলাক আপোনাৰ মানুহৰ ঘৰে ঘৰে দিব লাষ্টত গৈ কিনি। আজি যিটো দিব সেইটো আপোনাৰ অহাকালিও ইউজ কৰিব পাৰে।
আৰু এইবিলাক সৰু সৰু যিবিলাক গুৱাহাটীৰ আশে পাশে যিবিলাক সৰু সৰু দোকান আছে সেইবোৰ দোকানে ইয়াৰ পৰাই হ'লচেলত লৈ যাই কিনি বিক্ৰী কৰে। যেনেকৈ আপোনাৰ গণেশ মন্দিৰ হওক, হনুমান মন্দিৰ হওক, সাই বাবা মন্দিৰ হওক, চব ইয়াৰ পৰাই ফুল যায়। কিয়? আপোনাৰ ডাঙৰ হ'লচেলৰ মাৰ্কেটৰ পৰা নিব নোৱাৰে, কিয়? এইকাৰণে তাত চব চালানী হয় আৰু চালানী ফুলৰ দাম বেছি। এই ভিডিঅ'টো বনোৱাৰ কাৰণে বহুত কষ্ট হৈছে, ৰাতিপুৱাই উঠিব লগা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব, বেল আইকন কৰিব নাপাহৰিব। ধন্যবাদ।